কাজিয়া মহাজনে খাই 70 টকা ঘূৰাই নিদিয়া কাবুলি টকা মহাজনীৰ ঘূৰাই মাথা কাৰ শুনিব কিমান কথা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা পাগলি লিলি আৰু পদুমি প্ৰেমতে পাগলি ল'ৰা দেখিলেই প্ৰেমত পৰে আকুৰি সিহঁতে নাচাই ভাবি ঐ আকুৰি সিহঁতে নাচাই ভাবি ৰণী আৰু পদুমি ঠগে আৰু লিলি মাজতে কুমাৰ আহি লগাই খেলি মেলি মাজতে কুমাৰ আহি লগাই খেলি মেলি হাই 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 কি কৰা যায় হাই 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 কি কৰা যায় মাষ্টৰ আৰু বকুলিৰ মাথা ঘূৰাই মিলন মুদৈয়ে যাদু কৰে তাৰ হেনো কোনো কামেই নাই বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা বাপ বেটা কচু কটা আনিব খুঁজা আনক কিন্তু মোৰ ঘৰলৈ নহয় বেলেগে ঘৰ লৈ থাকক ফাইনেল কথা হলেও খুৰা আপনার তো এটাই লড়া সি সুখত থাকলে আপনি সুখী নহব না ঐ তোক এটা ডাঙৰ কথা ক'ব পাহৰি গলো নহয় অবে ডাঙৰ কথা ক'বলৈ পাহৰাটো ডাঙৰ কথা নহয় বে শুনছিলো মানে তোক বোলে কোনোবা সেই বেলেগ দামৰাৰ লগত বিয়াৰ বন্দোবস্ত কৰিছে হা মোৰতো শুনি মাথা গৰম মই পুৰা ঘৰত হুলস্থুল লাগি দিছোঁ কি তই হাল্লা লগাই দিছ ঐ মই যেনিবা বেলেগৰ লগত বিয়া হলোৱে সেই বুলি তই ভিন্দৰ লগত হাল্লা লগাবলৈ কি প্ৰয়োজন আছিলে হা ঐ হাল্লা নহয় ঘৰত পেট্ৰল ঢালি জুই লাগি দিব খুজিছোঁ হা কিন্তু ভাগ্য ভাল দোকানত পেট্ৰলে নাই কি তই জুই লগাই দিবলৈ বিচাৰিছিলি ঐ তোৰ লগত মই বিয়া হ'ম বুলি কি গ্যাৰান্টি দিছিলো নেকি তই তাৰমানে চেনা নিচিনা গ্যাৰান্টি নোহোৱা বস্তু হা ভাল পাবলে মোক চেৰে যাবি মই যাবও পাৰো তাৰপা তোৰ কি হ'ল ঐ কুন্তি তোক ভালকে বুজিছ তই মোৰ লগত বিয়া হবি নে নহবি ক আৰু যদি বিয়া নহৈছ মই কিন্তু কি কৰিম চাবি ঐ কি কৰিবি হা কি কৰিবি তই মই আজি এইখিনি ঘৰে পৰা ওলাই যাম বুজিছ মই কাকো হাতত থাকিব নিদিম তাৰ কথা চা ঐ সেইবোৰ কথা মই ভবাও নাই আৰু মই তোক ক'বও নোৱাৰো ঐ কুন্তি এই গাহৰি পোৱালি গ কোনোদিনে ভাল কৰি উত্তৰ নেদেখা থাকিলা এই মাষ্টৰ আৰু মাষ্টৰণী বাইদেউকে মই খালি তেল মাৰিব লাগিব ৰ ফাইনেল কৰিব লাগিব এইবাৰ ঐ কুন্তি ৰ তোৰ জয় মারবা আইছিলা এই হি আৰু আমাক কিয় মারবা আইব হা দমহে দিবা আইছিলা হি আমাক তাকে কৈছো ও বাইদেউ পিছে কি দম দিলেনো সি বহুত কিবা কিবি দম দি থৈ গেলে মাই হি আমাক মোৰ আপিটোকে হেংকে কুৰলাই ৰে ইটা আমাকো মারবা লাগি দম দিবা ৰবচোন বাইদেউ ৰব বহকচোন বহক কান্দা কান্দা নকৰিবচোন টেংৰা কাকাই মুখতহে এনেকে ইমান দবদবাই থাকে সি একো কৰিব নোৱাৰেতো হলেওনো সি আপোনাৰ ওপৰত হাত তুলিব আহিছিল নে ধান তুলবা আইছে এই ক'ত ধান তুলবা আইছে ধান তোলাৰ কথা কোৱা নাই নহয় হাত তোলাৰ কথা কৈছো নিজৰ জোৱাইকটো হৈ আপোনালোকৰ গাত হাত তুলিব আহে সি এই পগলা হৈছে হি এই তাৰ ভয়তে মোৰ মানুহটো ক'বাত লুকাই থাকছে এই তোনৰ মাষ্টৰ ঘৰত আছে না নাই বাইদেউ মই আহোঁতে অলপ ওলাই গৈছিলে বৰ্তা ওলাই গেছে আয়ো গাঁওখনত নহইগলা কি হবা ধৰছে হাই হাই উখৰাম পলাই যোৱা নাই বাইদেউ ওলাই যোৱা বুলি কৈছো মই আপুনিও মানে কিবা ক'লে কিবাহে শুনা পাই দিয়ক বাৰু মই যাওঁ দিয়ক এতিয়া হা যা তয়ো বেছি ঘূৰি নুফুৰবি এই গাঁৱৰ পৰিৱেশ একেবাৰে ভাল নহয় হ'ব দিয়ক বাইদেউ মই যাওঁ এতিয়া যামাই ইছৰাম বেচেৰিটো ক'বাত খবৰ পাই পেলাই আমাক খবৰ ল'বা আসলা একাপ চাহো খোৱা নৰলো মই Diva, excuse me. Oh, yes.
তুমি এইখন ঘৰত নতুন নেকি? কি নতুন বহুত পুৰণা ভেকুত ধৰবা পাৰা হৈছো মই এতিয়াহে তোমাৰ থপৰাটো দেখি গম পাইছো তোমাৰ নামটো নামটো চুমি মোৰ নাম অ ইয়া চুমি বাপ ইমান দিনৰ মূৰত স্কুলৰ পৰা চাইছিলা তুমি জুমি কি কথা কয় মই আপোনাক জুমি চাও নাই কিন্তু মই কোন চিনি পাইছা কিয় নাপাম জুকেগা নেহি চা পুষ্পা এই বেলচা মানতে চিনি পাইছো বাপৰে বাপ মোৰ নাম কৈ দিছা মোক চিনি পাইছা অথচ মই তোমাক ধৰিব পৰা নাই ৱাও মই আপোনাক কিয় চিনি নাপাম কণ্ঠৰ পৰা পেটকলৈকে আপুনি যি একদম মালা পিন্ধছি আপোনাৰ বৰণতে মই চিনি পাইছো আপোনাক ৱাও বহুতে অৱশ্যে মোৰ ড্ৰেছ পোছাক মালা চশমা টুপিহে চিনি পায় বাই দা ৱে তুমি কাৰ ছোৱালী আছিলা মুদৈ মোৰ সাধাৰণ নাম উদয়টো আমাৰ গাঁৱত কোনো উদয় নাই ভাদৈ নাই আপুনি ভসা কালা হৈছে নাকি মিলন মুদৈ মোৰ সাধাৰণ নাম ও মাই গড মিলন দা জৰা ফুকা সুটকেছ মিলন দা পাহৰি গৈছিলো মিলন দাৰ ছোৱালী ৱাও ৱাহ ইমান ডাঙৰ হৈ গ'ল পিছে তুমিতো গুৱাহাটীত আছিলা কেতিয়া আছলো আহা কেইদিনমান হ'ল পাছে আপোনাক মই দেখা নাই গাঁৱত আৰে মোক দেখা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু 365 ডেজ আই মিন টু সে 24/7 মই হেলিকপ্টাৰতে থাকো সেইটোহে ডাঙৰ কথা এটা মই জাষ্ট লেণ্ডিং কৰিছো কিবা এটা কামৰ কাৰণে আপুনি লেবেলে নিচিনা সঁচাকে কৈছে আৰে লেবেল নিচিনা সঁচাকে কৈছো আখা গাঁও খুৰি চোৱা না পুষ্পা কোন হয় তুমি বহুত সৰু হৈ আছা বুজিছা সৰু নহয় মই গাভৰু হলো আৰে গাভৰু হলেও মুঠছে তুমি বহুত সৰু কিন্তু তুমি এতিয়াও কথা ক'ব শিকা নাই ডাঙৰক কেনেকে ৰেচপেক্ট কৰিব লাগে কেনেকে অনাৰ দিব লাগে তুমি নাজানা মিলন দাক মই বহুত শ্ৰদ্ধা কৰোঁ মিলন দাৰ বৌকো মই বহুত ভাল পাওঁ কিন্তু তোমাক তেওঁলোকে সংস্কাৰ শিকোৱা নাই পুষ্পা হয়তো পুষ্পাই বহুত কথা জানে ৰ'ব মই একো কোনাৰ কাৰণে আপুনি মোক কি বুলি ভাবছি মই বৈদ্য সংস্কাৰ দিছি আৰু আপোনাৰ লগত মই ভালকে কথা পাতি আছো আপুনি বুজি পোৱা নাই আৰে বুজি পাইছো বুজি পোৱাটো ডাঙৰ কথা নহয় কিন্তু মুখে যে তৰ্ক কৰিছা তাকো পুষ্পাৰ লগত সেইটো ডাঙৰ কথা মামা আপোনাক মই অন্তৰৰ পৰা মৰম কৰি কথা কৈ আছো এতিয়া আপুনি আগবাঢ়িটো ডাঙৰ কথা নহয় কিন্তু পুষ্পাৰ যেতিয়া খং উঠে নহয় আখা গাঁও জানে আগবাঢ়ক এতিয়া এনকে বাপ্পা এই দখৰা কি বস্তু কথাহে শুনি আছিলো তাৰ আজি ভালকে লগ পালো বেটা চৰে গানে হিচা বেলচা মাৰৰো আপুনি আমাৰ গাঁও নহয় নেকি আমার গাঁও রসুন তই কুনিয়াই নমস্কাৰ ঐ বেছি কথা নকবি পাৰ মছাদি মছৰি মাৰি পেলাম কৈছিলো তোক আৰু তোৰ বাপেৰক মই চাই আছো যোনদিনে জেগাত পাম নহয় ডাইৰেক্ট খেকচেক মাহী এই পুষ্পমামাটো বাৰু পাগল হৈছে নেকি আৰে কি হ'ল তাৰ এখন স্বভাৱ চৰিত্ৰ চাল চলন তই দেখোন জানই মই সেই তাৰ চাল চলন স্বভাৱ চৰিত্ৰৰ কথা কোৱা নাই কেতিয়াবা খং উঠিব বেয়াকৈ কৈ দিম পিছত মোক বেয়া পাই থাকি লাভ নাই আৰে সিটো কি কৰিলে আগতে কথাটো কচোন মোৰ কি ল'ৰাবোৰ পঠাই দিছ জাননে মোক বিয়া পাতিবলৈ কৰবাৰ পৰা এটা ল'ৰা এটা আহিছে নহয় কি ল'ৰা পঠিয়াইছে কি কথা ক কি ফালতু ল'ৰা মাহী তাৰ নাম বোলে ডেঞ্জাৰ পৃথিৱীত বোলে চবতে তাৰ মাতি আছে তেনেহ'লে ভালেই হ'ল দে তই গোটেই জীৱনটো ভৰিপত ভৰি তুলি খাব পাৰিবি তই বিয়া নহও কিয় তই যে কি কথাবোৰ কৰ নহয় মাহী তাক বোলে ছেকেণ্ড হেণ্ড ছোৱালীহে লাগে আৰু সি আগতে 4-5 বাৰ মান বিয়াই পাতিছে কি 4-5 বাৰ বিয়া পাতিছে পুষ্পাই এনেকুৱা এজন ল'ৰা তোলে চাইছে আজি মই তাক লগ পালে ঠিকছে পিটন দিম পুষ্পা মামাক তই ভালকৈ বুজাই দিবি নেক্সট টাইম যাতে সেইবোৰ ল'ৰাই মোক লগ কৰিব নাহে নহ'লে কিন্তু মই বক্সিং মাৰি নাক ভাঙি দিম এই পুষ্পাই নহয় কৰ কি ল'ৰাবোৰ আনি মূৰটো চুবাবলৈ আহিছে তাক আজি লগ পালে মই নহয় তাক মূৰ চুৰ ভাঙি গুড়া কৰি দিম আজি মই
আগলি বাহৰে গগন বজাং লাহিকৈ কুপাতে ফুল গুজি হয় দাদা ৰ'ব নমস্কাৰ নমস্কাৰ এহে আপোনাৰ আজি ফাৰ্ষ্ট টাইম দেখা পাইলং আপুনি আমাৰ গাঁও নহয় নেকি হা 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 আমাৰ গাঁও ৰচোন ৰ তই কোনিয়াই নমস্কাৰ মই কিচিম ৰাজবংশী মোৰ ঘৰ বঙাইগাঁৱত আৰু সেই মই মাষ্টাৰে ঘৰত থাকোঁ বঙাইগাঁও তেতিয়াহ'লে লোকেল তই না লোকেল মই এখন জন্মগাঁও মোৰ আৰু তই ফাৰ্মতটো হৈ মোক কৈছা মই লোকেল নহয় নেকি মোৰ এই দাদা হেৰি কি ভুলতে মিছ কল মাৰলং মিছ কল দিছা তই মাষ্টৰৰ ঘৰত তাৰমানে কাম কৰা চাকৰ নহয় মই 2 নম্বৰ মালিক মাষ্টাৰ 1 নম্বৰ মই 2 নম্বৰ মালিক হ'বও পাৰে আচ্ছা তেনেহ'লে মই ভাল মানুহে লগ পাইছো ভাই মোৰ এটা কাম আছে আচ্ছা ভয় নকৰিব কৈ যাওক তই পাৰবি কথাটো হ'ল মানে এই মাষ্টৰৰ ঘৰত যি আছে ঘোলখালিটো বন্তি নাকিয়াই মস্ত ভাল লাগে ভাই মোৰ ভাই পাৰা যদি মোৰ লগত ফিটিং কৰি নাথাকে তই খবৰদাৰ বন্তি না মুখত নলৰি বুজিছা তই কি বুলি কৈছা বন্তি তই বন্তি লাগে ঐ বন্তি মোৰ আপকামিং ৱাইফ গম পাইছা নেক্সট টাইম যদি তাৰ প্ৰতি চকু দিছ নহয় তোৰ চকু উলিয়া মাৰ্বল খেলাম বুজিছ মাৰ্বল গুটি খেলবি মোৰ চকু দি তই মাৰ্বল গুটি খেলবি তই বঙাইগাঁৱৰ পৰা আহি আমাৰ গাঁৱৰ আপিক তই বিয়া কৰাবি আৰু আমি চাই থাকিম মুখ মেলি চাই থাকিম কি বুলি ভাবছা তই মোক আৰে মোৰ নামত টেংকি হয় টেংকি তোক মই এই মুহূৰ্তত ইতে পিন্ধাই দিব পাৰো তোক মই লেংটি চাই থাক চেলেঞ্জ দিলো তোক মই চেলেঞ্জ তই বিয়া পাতা না বন্তিক মই বিয়া পাতো ধেমালি পাইছা মই চেলেঞ্জ দিছোঁ তোক চেলেঞ্জ বন্তিক কোনে নাই চাই ল'ম এই টেংকি থাকোঁতে বঙাইগাঁৱৰ পৰা আহি তই বন্তিক লৈ যা তই বাছত উঠব লাগিব লেংটি মাৰি বন্তিক নাই লেংটি হয় মই চাই থাক তোক যদি মই বাছত উঠে লেংটি মাৰি পঠাব নোৱাৰো টেংকি কৈ দিলো মই চিনি পোৱা নাই আমাৰ গাঁৱৰ হ'ব ময়ো চাই ল'ম কাৰ লিংটি মাৰে তোৰ চকুৰ সন্মুখতে থাপ মাৰি বন্তি গ'ল যাম বুজিছ ময়ো কিচিম হয় বঙাইগাঁও মহাজনে খাই 70 টকা ঘূৰাই নিদিয়া কাবুলী টেঙাটা শুনকচোন ঐ তহঁতৰ নিচিনা মাইকীৰ মাৰ খোৱা মানুহবিলাকে পিছৰ পৰা মাতিলে যাত্ৰাই ভংগ হয় ৰ'ব কি মাইকীৰ মাৰ খোৱাৰ কথা কৈছে পাগল হৈছে নেকি ঐ অসমীয়াত কৈছ বুজি পোৱা নাই নেকি তোক আৰু টুপিক যে মাষ্টৰৰ দেখে গৰু ধুলাই দিছে আমি গম নাপাওঁ বুলি ভাবছা নেকি একো গৰু কোবন দিয়া নাই কানাৰ নিচিনাকে ঢৌটোকে ৰৌটো নকৰিব ঐ কানাৰ উদাহৰণ দি মোক কথা নকবি এনেই তহঁতৰ ওপৰত খং উঠি আছে ঐ খেঁচাককে বহাই দিম আপুনি এইবিলাক কেঁচাক কৰি মোক লাভ নাই মই ইমান ভয় কৰা মানুহ নহয় আৰু কেইখন দা আছেহে আপোনাৰ লগত নীলাজ মাইকী মঠো ঐ তুই কিয় বাচি আছা মুৰি নাদাখিয়া কিয় মৰিম মই মোৰ ইমান ডাঙৰ দুখ হোৱা নাই যে মই মৰি যাম আপুনিহে মৰি যাওক ঐ বেছি কথা নকবি পাৰ মছাদি মছলি মাৰি পেলাম কৈ থলো তোক আৰু তোৰ বাপেৰক মই চাই আছো যোনদিনা জাগাত পাম নহয় ডাইৰেক্ট খেচেক কৈ থলো মুৰাটো ধৰা সাপৰ ফুচফুচনীয়া সাৰ খেচেক কৰে কম নাই আৰু অ
অঁ টুপি দেখোন ক'ত যাৱ তই কলৈ যাওঁ মানে কি কৰিবি আৰু ঘৰত থাকি আমনি পালোঁ পিছে বৰ হেৰি নহয় খবৰ নিদিয়াকৈ আহিলি যে মানে মায়ে অলপ বেমাৰটো ভাল পাইছে সেইকাৰণে আহিলোঁ আৰু তহঁতৰ কথাবোৰো গম পাইছোঁ নহয় কি কৰিব অ' বৌ তই যোৱাৰ পিছত কত যে কি ঘটনা ঘটি গ'ল নহয় জানো মই ককাৰে বোলে পলাই ফুৰিছে হয়নে পলাই নুফুৰিবনে সঁচাকৈয়ে দে বৌ তই যে আমাৰ ককাইদেউৰ লগত কেনেকৈ সংসাৰ কৰি আছ বাৰু সেইবোৰ এতিয়া বাদ দে বাবা ক'ত আছে তোৰ বাবাই সেই মাষ্টৰৰ মইনা চৰাইজনীৰ মাত শুনিবলৈ ক'ৰবাত ঘূৰি ফুৰিছে চাগে কি সিহঁতে তাৰমানে ইটোৱে সিটোক এতিয়াও বাদ দিব পৰা নাই বাদ দিব যা তোৰ বাবাৰ প্ৰেম আগতকৈ দুগুণ বাঢ়িছেহে 2-3বাৰকৈ তাক লিলিয়ে কোবাইছে লিলি বাবাক মাৰিছো হে হৰি এইবোৰ মই কি শুনিছো বাৰু অ' টুপি বাবা ক'ত আছে যাচোন যা তই বিচাৰি লৈ আহগৈ আৰু ককায়েকো মাতি লৈ আহিবি আৰু মই অহা বুলি কবিহে এতিয়া মই গৈ থাকোঁ যা যা ইমান দিনে মাৰৰ ঘৰত সুখত আছিলিতো এতিয়াহে আচল মজাটো পাবি নহ'লে এনেকৈ ধৰি সিহঁতক হ'ব দে হ'ব তই মোৰ শুকান হাড়কেইডাল জোকাৰি পেলাই নষ্ট নকৰিবি বুজিছ পৈতৃক সম্পত্তিৰ ইলেকশ্যন তই কথাবোৰ তল পেলাব খুজিলেই মই কি পাহৰি যাম বুলি ভাবিছ নেকি তোৰ মূৰত সঁচাকে কিবা এটা পোক সোমাইছে পিছে বোপা মালাধাৰী তই এতিয়াও জীয়াই আছা আবে জীয়াই থকাটো ডাঙৰ কথা নহয় কিন্তু মোক যে মালাধাৰী বুলি ক'লে কিছিক স্বৰ্গা নহি এইটো ডাঙৰ কথা বে নকওঁ বাৰু পিছে কিবা পানী চিকাৰত বোধ হয় চিকাৰ মানে চেপেটা মাহাজনক বিচাৰি ফুৰিছো তাক যদি লগ পাওঁ নহয় হেলিকপ্টাৰেৰে ঠেচাককে খুন্দিয়াই বগৰাই দিম হ'ব দে তোৰ এইবিলাক বহুত পুৰণা ডাইলগ মই আগে পিছে শুনিছো এতিয়া কথা হ'ল হেৰি নহয় পিছে সেই মাষ্টৰ জীয়েকৰ কেছটো নেকি সিহঁতৰ ভাগ্য ভাল আছিল সেইখিনি সময়ত মই আফ্ৰিকাৰ এখন মেৰামতিৰ দোকানত হেলিকপ্টাৰ এটা মেৰামতি কৰি আছিলো নহ'লে এনেকৈ ধৰি সিহঁতক হ'ব তই মোৰ শুকান হাড়কেইডাল জোকাৰি পেলাই নষ্ট নকৰিবি বুজিছ কাৰণ তোৰ ইমান ফাটা লেকচাৰৰ দৰকাৰ নাই হা তোৰ ইমান লেভেল থকা হলে তই সেই দামী গাড়ীত ঘূৰি ফুৰিব পাৰিব লাগিছিল সেই এনেকৈ খোজকাঢ়ি ভৰি সেই পানী কৰিব নালাগিছিল আৰে পানী কৰাটো ডাঙৰ কথা নহয় আপুনি কি বুজিব 360 days 24x7 হেলিকপ্টাৰত থকা মানুহে মাটিৰ গুণ কি বুজি পাব আমি মাটিৰ মানুহ মাটিত জন্ম লৈছো এদিন মাটিত মৰি যাম আৰু সেইকাৰণে মাটিৰ অক্সিজেন ল'ব মই মাজে মাজে পানী কৰি খোজকাঢ়ি ফুৰো মাটিত মোক ইমান ফাল্টু বুলি নাভাবিব এই লিলিৰ কাৰণে মই আকৌ এটা ল'ৰা ঠিক কৰিছো কি লিলিক আকৌ বিয়া দিবি এইবাৰ এনেকুৱা এটা ল'ৰা চাইছো নহয় লিলি গোটেই জীৱন শুই বহি কটাব পাৰিব পিছে ল'ৰাটোৱে কি কৰে চোৰ নে ডকাইত আৰে তাৰ নাম হ'ল ডেঞ্জাৰ কামতো পুৰা ডেঞ্জাৰ 12খনমান নিজৰ হেলিকপ্টাৰে আছে কোনখন জিলাত তাৰ মাটি নাই বা বৰ পানী ল'ৰা চাইছ দেখোন পিছে লিলিৰ এইখন 3 নম্বৰ বিয়া নহয় জানো আৰে 1 2 3 নেওতা মাতা বন্ধ কৰ 3 নম্বৰ বিয়া হোৱাটো ডাঙৰ কথা নহয় কিন্তু এইবাৰ যে লিলিৰ টাইপটো পুৰা চেঞ্জ হৈ যাব এইটো ডাঙৰ কথা হ'ব দে মই এবাৰ ঘৰলৈ যাম আৰু খবৰটো সংগ্ৰহ কৰি গাঁওখনত পানীকৈ বিলাই দিওঁ আহোঁ দে যা এইবাৰ পুৰা জাগাত পৰি গৈছে ইটো পানী কৰি গোটেই গাঁৱত বিলাই দিব আবে পানী পুষ্পা কি তই চিনিয়েই পোৱা নাই পুষ্পা হয় মোৰ নাম পুষ্পা চোৰেগা নহি চিয়ে মাহাজনী ৰচোন ইমান দিনৰ পিছত নকৰ পৰা আহিলি তই মাৰ ঘৰত গৈছিলো মা বহু দিন বেমাৰত বিচনাতে পৰি আছিল নহয় মুৰি আছিল তাৰ মানে তই একেবাৰে পুষ্পা ঢেক কৰি আহিলি ন মৰাৰ কথা কোৱা নাই অসুখত পৰি থকা কথা কৈছো পিছে তন্দৰ মহাজনৰ কথা শুনি টেংৰাই আমাক ৱাল ঘূৰি বাজা দি 12 বজাই দিছি নহয়
কি বাৰু বজাই দিলে তো আই তহঁতৰ মাহাজনে মোক টেংৰাৰ ওপৰত কেছ দিবা লাগি বুদ্ধি দিলা নহয় সেইকাৰণে ময়ো দিলোঁ ইটাতো টেংৰাই আমাক হুলা বাৰী লৈ মাৰব কিদি বুৰছে কোনটো তোৰে বাই তহঁতেনো লোকৰ কথা শুনি টেংৰাৰ ওপৰত কিয় কেছটো দিছিলি কি যে সমস্যা হৈছি নহয় গাঁওখনত এটাৰ পিছত এটা ঘটনা হৈয়ে থাকে অ' বাই এবাৰ আহিবিচোন আমাৰ ঘৰত এতিয়া মই যাওঁ দে বৰ ভাগৰ লাগিছে হাগা লাগছে আয়ো তই হাগি অহা নাই না কি হা নহয় অ' বাই হাগা লাগা নাই ভাগৰ লাগিছে ভাগৰ মই আহোঁ দে আয়ো ইনো আৰু কি হাঁহি গেলে অ' তাৰ মানে ই মোৰ কাণখান শুনা নাপায় দেখি ঠাট্টা কৰি থৈ গে ৰ বিটি যাই আছোং তহঁতৰ ঘৰত আজি দেও উচ্ছম মই তহঁতক হাঁহে মঘি মজা পক্ষীৰাজ গুৰা খটখটকে দৌৰা পক্ষীৰাজ ককাইদেউ চাওঁ ঐ তুমি তই ইয়াত বহি কি কৰিছ হা চা ককাইদেউ আমাৰ চাৰিওফালে শত্ৰুৱে শত্ৰু হৈ আছে তই অকলে অকলে কিয় ঘূৰি ফুৰিছ অকলে অকলে ঘূৰি নুঘূৰি কি কৰিব লাগে তই যদি মোক ইমানেই ভাল পাৱ মোৰ প্ৰতি যদি তোৰ ইমানেই মৰম আছে তেতিয়াহ'লে তই 4টামান বডিগাৰ্ড ৰাখি নিদিয় কেলে তোক বডিগাৰ্ড ৰাখি দিয়া মানে আৰু এখন ভেকু ভাওনা চোৱাৰ বাহিৰে একোডাল নহ'ব ঐ টুপি তই ভুলত নাভাবিবি যে এই চেপেটা মাহাজনৰ গাত কোনোবাই হাত দিব পাৰিব মই বিন্দাছ কৰি ফুৰিম তই অলপ সাৱধানে থাকিবি বুজিছ কথাতে কয় নহয় 100 গৰু মাৰিলে বাঘৰো মৃত্যু তইতো কথাটো জানই ধেৎ, এইগাল মইতো 100 গৰু বাদেই আজিলৈকে এটাও গৰু মাৰি পোৱা নাই আৰু গৰু মাৰিবলৈ মই বাঘো নহয় দেচোন এইবোৰ বাদ দে নবৌ ঘৰলৈ আহি আছে তই সোনকালে ঘৰলৈ যা কি পথে আহিছে নেকি আমাৰ এই লগত যতে গম পাইছ নাই সি চাগে সেই লিলিৰ ভৰি খোজ চাই চাই ঘূৰি ফুৰিছে মই কি জানো মই কিবা ঠিকা লৈছো নেকি হা শুন আজি কিন্তু মোৰ তহঁতৰ লগত মিটিং এখন আছে দেই মিটিং কিহৰ মিটিং তই এইবাৰ ইলেকশ্যন খেলিবি নেকি ঠিক ধৰিছ ইলেকশ্যন খেলিম মোৰ বিৰোধী পাৰ্টি কোন জানো কোন চেপেটা মহাজন কি ইলেকশ্যন এইটো আকৌ কিহৰ ইলেকশ্যন পৈতৃক সম্পত্তিৰ ইলেকশ্যন তই কথাবোৰ তল পেলাব খুজিলেই মই কি পাহৰি যাম বুলি ভাবিছ নেকি তোৰ মূৰত সঁচাকে কিবা এটা পোক সোমাইছে তোৰ যদি মূৰৰ গণ্ডগোল হৈছে কিবা বিকৃতি ঘটিছে মোক খোলা খুলিকে ক মই ভাল ডাক্তৰক নি দেখুৱাই দিম সম্পত্তিৰ ভাগ বিচাৰিলে দেখোন তই মোক মূৰৰ গণ্ডগোল থকা বুলি ক শুন তোৰ এই চলাহী কথাত মই ভুল যাম বুলি নাভাবিবি মই আজিয়ে কেলকুলেটৰ কিনি লৈ যাম হিচাপ বৰাবৰ হ'ব লাগিব মূৰ্খ তই কেলকুলেটৰৰ লগতে এটা কম্পিউটাৰ কিনি লৈ যাবি তেতিয়াহে হিচাপখিনি ছেভ কৰি থ'ব পাৰিবি শুন তুমি তই মোক সম্পত্তিৰ কথা কৈ হাৰাশাস্তি কৰি নাথাকিবি কথা বেয়া হৈ যাব একোডাল কৰিব নোৱাৰ শুন সম্পত্তিৰ ভাগ মই তোক তিল মানুহ অকলে ভোগ কৰিব নিদিওঁ আৰু দেখিছা মূৰত ইমান চিন্তাই আমনি কৰি আছে তাতে আকৌ সি সম্পত্তিৰ কথাত কামুৰি থাকে সি মানে সেই ঘড়ী এলাৰ্মৰ নিচিনাকে মাজে মাজে তাৰ এই কথাটো বাজিয়ে থাকে ইয়াক ঘৰলৈ গৈ মই উচিত শিক্ষা দিব লাগিব ফাইনেল তোৰ বাপেৰেও মোৰ সন্মুখত কথাবলৈ ভয় কৰে আৰু কালিৰ ছোৱালী হৈ তই অনা বুলি ক'ব পৰা হলি কমে কিয় নকম দস্তুৰ মাত কম আপুনি দেখোন মোক দিন কানা বুলি কৈছে আপোনাৰ মুখ আছে আৰু মোৰ মুখখন নাই সম্পত্তিৰ ভাগ লাগিবই